হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি যিহেতু কামৰ পৰা ঘৰলৈ আহি আছোঁ ন, ভাবিলোঁ আপোনালোকক মই ভোগবাৰী গাঁওখনক অলপ দেখাওঁ বুলি সেয়া অলপ ভিডিঅ' কৰি আনিলোঁ। আপোনালোকে চাওক, এয়া আমি এতিয়া গৈ আছোঁ ভোগবাৰী। আমাৰ ভোগবাৰী গাঁওখনৰ মাজে মাজে গৈ আছোঁ। ইয়াত দেখিছিলে আমি গৈ আছোঁ এতিয়া দুইজন গৈ আছোঁ আৰু বাইক চলাই গৈ আছোঁ। এয়া চাওক, এতিয়া আমি ৰাস্তাটো এনেকুৱা বেয়া নহয়, খুবেই বেয়া, কি ক'ম আৰু শিলগুটি আছে আৰু আছে আপোনাৰ খালবাম, ৰাস্তাবোৰ খালবাম আছে আৰু এয়া চাওক গৈ আছোঁ আমি কেনেকৈ। এইবোৰ গোটেই আপোনাৰ মানুহৰ ঘৰ চৰ আছে, এখন 1 নম্বৰ আপোনাৰ ভোগবাৰী এখন আচল মেইন এখন আছে ভোগবাৰী গাঁওখন। বহুত ডাঙৰ এলেকা, আপোনালোকে চাব দিয়ে। মানুহ জাতৰ ভিতৰ মানুহ আছে, খিচমিচ আছে ইয়াত। এয়া চব কোন গৈ আছে, আমি দুইজন আহি আছোঁ ঘৰলৈ বুলি, যিহেতু ডিউটি খতম হ'ল ন, ডিউটি খতম হোৱাৰ পিছত আমি আহি আছোঁ ঘৰলৈ বুলি। এয়া চব এইবোৰ তকুগছ চকুগছ তামোল চামোল গছ চবেই আছে ইয়াত, আপোনালোকে চাব পাৰে। দেখিছেনে? এয়া চব এয়া আমি এতিয়া কথা পাতি গৈ আছোঁ আৰু আপোনাৰ দুইজনে সি বাইক চলাই আছে, মই গৈ আছোঁ পিছফালে ভিডিঅ' কৰি। এয়া চাওক, যিহেতু কামৰ পৰা অহা আমাৰ বহুতে দেৰি হয় ন, ভাবিলোঁ আজি অলপ সোনকালে অহা হ'ল, সেইকাৰণে ভাবিলোঁ আমি যে অলপ মেইন ভোগবাৰী গাঁওখনেদি যাওঁচোন বুলি আহিলোঁ। এয়া চাওক, আপোনালোক ভিডিঅ' কৰি দেখাইছোঁ। পিছফালে এখন দেখিছেনে? এখন শ্মশান হয়, আপোনাৰ এই আদিবাসী মানুহবিলাকে সেইবিলাক থয় চাগে। যিহেতু ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, আপোনালোকৰ নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ কৰি দেখাম। এয়া চাওক, এয়া আমি এইখন এডোখৰ এখন গাঁওখনত পাৰ হ'বলৈ আপোনাৰ নাই কমেও 2 ঘণ্টাতকৈ বেছি লাগে, 10 ঘণ্টা লাগিলে পাৰ হওঁতে। যিহেতু মই আপোনালোকক দেখাইছোঁ সেইডোখৰ ৰাস্তাৰ পৰা পৰে আপোনাৰ ভোগবাৰী। এয়া চাওক, দেখিছেনে আপোনালোকে? এয়া চাওক, এইজন চাওক, পাইলটে কেনেকৈ হাঁহিছে দেখিছেনে? তেখেতে চলাই আহি আছে, পাইলটে বেয়া হাঁহি আছে এয়া দেখিছেনে? যিহেতু গধূলি হৈ গ'ল ন, গধূলি হ'ল আৰু 4টা বাজি গ'ল। 4টা বজাৰ পিছত আমি আহিছোঁ। এয়া চাওক, এয়া আহোঁতে গধূলি হৈ যায় আৰু, যিহেতু লাহে লাহে অহা হয় ন, আৰু ৰাস্তাবোৰ যিহে বেয়া, সেইকাৰণে ভাবিলোঁ অলপ লাহে লাহে যাওঁ বুলি। লাহে লাহে আহি আছোঁ আমি দুজনে। এয়া চাওক, এয়া দেখিলেনে? এতিয়া চাওক, এইখন আছে পথাৰখন, ভোগবাৰী পথাৰ। আপোনাৰ প্ৰত্যেকৰ সোঁহাতে বাওঁহাতে আছে পথাৰ, আৰু এইটো আছে ৱাটাৰ চাপ্লাই। দেখিছেনে? এইটো ৱাটাৰ চাপ্লাই, সেইটো ভোগবাৰীৰ মাজত আছে ৱাটাৰ চাপ্লাই, সেইটো গাঁৱৰ মাজত। দেখিলেনে? এয়া সেইখন আছে গাঁওখন। প্ৰত্যেক ঘৰতে তামোল গছ আছে, সোঁহাতে আছে বাওঁহাতে আছে, আৰু কিছুমানৰ আছে বাগানৰ ওচৰতে আছে, আৰু ঘৰৰ ওচৰতে লাগিছে বাগানবিলাক। ইয়াত আছে সেইবোৰ ঘৰবিলাক। এইটো আছে আলিটো, ৰাস্তা কোনোবা এডোখৰ ভাল, কোনোবা এডোখৰ বহুত বেয়া, গম পায়নে? বহুত বেয়া, কোনোবা এডোখৰ ভাল, কোনোবা এডোখৰ বেয়া। ৰাস্তা কোনোবা এডোখৰ বেয়া কি আপোনাৰ খালবাম আছে, শিলগুটি দিয়া হয় বা ৰাস্তাটো শিলগুটি দিয়া হ'লেও এডোখৰ দ এডোখৰ বাম, তেনেকুৱা চাগে গাড়ী চাড়ীবোৰ অহা যোৱা কৰে চাগে। ব্লককেইটা দিয়া নহয় আৰু শিলগুটি দি থৈছে, সেইটো চাগে ঢালাই হ'ব চাগে। আলিটো গাঁৱৰ ভিতৰৰ আলিটো ভোগবাৰী, এইটো হৈছে মেইন ভোগবাৰী। আপোনালোকে যিহেতু মই দেখাইছোঁ ন, এইটো মেইন ভোগবাৰী। এইটো মেইন ভোগবাৰী গাঁৱৰ ভিতৰে মাজে মাজে আহিছে আৰু ৰাস্তাটো তাৰপৰা কানুবাৰীলৈ অহা ৰাস্তাটো খুন্দা মাৰিছে, সেইটো গম পায় না আপোনালোকে। ইয়াত দেখিছেনে? ৰাস্তাটো বহুতে ঠেক বুলি ক'ব পাৰে, বহুতে ঠেক ৰাস্তাটো, বহুতে ঠেক আছে। আহল বহল নহয়, বাইক লৈ গ'লে বা গাড়ী এখন, আমি যদি বাইক লৈ গৈছোঁ, আগফালে যদি গাড়ীখন আহিছে ৰখি দিব লাগে, একদম ছাইড কাটি একেবাৰে কাষেদি যাব লাগে। বহুতে ঠেক ৰাস্তাটো, যিহেতু গাঁৱৰ মাজেদি ৰাস্তাটো আছে ন, তথাপিতো গাড়ী চাড়ীবিলাক অহা যোৱা কৰে সেইটো ৰাস্তাত, গম পায়নে? তথাপিতো অহা যোৱা কৰিয়ে থাকে গাঁৱৰ ৰাস্তাত। এয়া চাওক, আমি এতিয়া আহি আছোঁ। এয়া আছে তগগছো আছে, আৰু চবেই আছে বুলি ক'ব পাৰি। দেখিছেনে? তগগছ আছে, আৰু এইবোৰ লাইনটো আৰু ভিতৰে আছে, দেখিছেনে? ভিতৰে আছে লাইনটো। আৰু এয়া চাওক, এয়া আপোনালোকে চাব পাৰে। ইয়াত দেখিছেনে? এতিয়া আমি আহি আছোঁ পোৱাগৈ নাই, আপোনাৰ 10 ঘণ্টা লাগিব আপোনাৰ ভোগবাৰী। লাহে লাহে আছে আৰু স্পীড আহিলে চাগে সোনকালে পাব চাগে। ইমান হেৰি নহয় যে 10 ঘণ্টা লাগে, সেইটো কথা নহয়। মই 10 ঘণ্টা ভিডিঅ' মই বনাইছোঁ, যদি একেবাৰে গাঁওখন যদি দেখুওৱা হেঁতেন আপোনাৰ 12 ঘণ্টামান লাগিলে। এয়া চাওক, এতিয়া আমি পোৱাগৈ নাই আৰু পামগৈ আৰু আপোনাৰ। ইয়াত দেখিছেনে ৰাস্তাটো কেনেকুৱা?
ৰাস্তাটো একেবাৰে বহুতে খাল বাম দেখিছেনে ৰাস্তাটো কেনেকুৱা টাৰ্ণিং আছে পকা ৰাস্তা নহয় আৰু কেঁচা ৰাস্তা শিলগুটি দিয়া ৰাস্তা আৰু এইবিলাক মানুহবিলাক ৰখি আছে এইফালে আমি আহি আছোঁ গাঁৱৰ ভিতৰে মানে এয়া দেখিছেনে মানে বেলিটো পৰিলগৈ আৰু বহুতে পৰিলগৈ বেলিটো ঘৰ পাওঁতে মানে আমাৰ আন্ধাৰ হৈ যায় এয়া চব কিছুমান জেগা বহুত চফা কিছুমান জেগা মানে হাবি অলপ জংঘল টাইপৰ আছে ইয়াত দেখিছেনে মানুহবিলাক কেনেকৈ আহি আছে ই কৈছে আপোনাৰ বাগান আছে আৰু কিছুমানৰ বাগান কিছুমান আছে কিছুমান বাগান আছে কিছুমানৰ আপোনাৰ বাঁহ বাৰী আছে আৰু সেইবিলাক মানে লেফ্ট ৰাইট দুই চাইডে ঘৰ আছে চব মানুহ মানে খিচমিচি আছে বোলে ইয়াত খিচমিচি আছে মানুহবিলাক ইমান অসমীয়া মানুহ নাই আৰু আপোনাৰ আদিবাসী মানুহ আছে ক'বলৈ গ'লে মানে এয়া দেখিছেনে এয়া চব এয়া মানে কিবা মানে গাঁওখনৰ দি আহি কিবা এটা ভাল লাগে মানে বহুতে ভাল লাগে ইয়াত দেখিছেনে এয়া চব এইখন আছে পথাৰখন মানে ভোগবাৰী মানে কিছুমান জেগাত মানে কিছুমান জেগাত আছে কিছুমান ঠাইত মানে ডালে দান একেবাৰে মানে আপোনাৰ সোঁ মাজত দাইছে মানে কিছুমান পকা নাই নপকাকেনো কেনেকৈ দাব ন কেঁচাইতো দাবতো নোৱাৰে কেঁচাই দালেতো কি হ'ব এখন ধান হৈ নাথাকিব আৰু চাউল হৈ নাথাকিব এখন আৰু ইয়াত দেখিছেনে এই মানে সেইখন আছে একেবাৰে মানে গাঁওখনৰ 10-15 ঘৰমান এই মানে মাজতে আছে মানে আপোনাৰ পথাৰ এই আছে আপোনাৰ মানুহৰ ঘৰ দেখিছে যি আছে এইবোৰ আছে মানুহৰ ঘৰ আৰু এয়া আপোনালোকে চাব পাৰে দেখিছেনে কেনেকৈ মানুহবিলাক মানে গৈ আছে আৰু এইজন দেখিছেনে বেয়া চলাই গৈ আছে তাৰ শাসন ক'বলৈ বাকী নাই ইয়াত দেখিছেনে আৰু এয়া দেখিছেনে ধানবিলাক মানে দি আছে আৰু পকিব আৰু আমি দুজনে মানে কামত গৈ থাকোঁ 3জন আছিলোঁ মানে এজন নাই মেডিকেলত গৈ আছেগৈ সেইটোৱে যিহেতু আমি দুজনে কৰি আছোঁগৈ এতিয়া আৰু এয়া দেখিছেনে আপোনালোকে এয়া চব মানে 10-15 ঘৰ এয়া মানে ধানৰ খেতি পায় মানে মানুহ ঘৰৰ মাজতে আছে মানে ধান খেতি এয়া দেখিছেনে মানুহবিলাক কেনেকৈ গৈ আছে দেখিছেনে ছোৱালীবিলাকে চাই আছে মানে এইটো আছে ঘৰ বনাই থোৱা আছে নতুনকৈ ঘৰ বনাই থোৱা আছে এয়া দেখিছেনে মানে বনাই আছে আৰু ঘৰটো হোৱাগৈ নাই হ'বগৈ আৰু লাহেকৈ আৰু এইফালে চক ৰাস্তাটো আপোনালোকে দেখিছেনে ৰাস্তাটো দেখিছেনে মানে এইটো দেখিছেনে মানে কিছুমান জেগাত আছে জংঘল কিছুমান জেগাত নাই মানে কিছুমান জেগাত জংঘলটো কাটি দিছে কিছুমান জেগাত কাটি দিয়া নাই ৰাস্তাটো আলিটো বহুত ডাঙৰ জংঘল আছে ইয়াত ক'বলৈ গ'লে মানে ৰাতি আহিবলৈতো ভয়ে লাগিব চাগে ইমান ডাঙৰ জংঘল মানে কি জংঘল মানে কি বাঁহবোৰ আছে বাঁহবোৰত জংঘল কৰি থয় আৰু গছ গছনিবোৰ আছে গছ গছনি এটা হিচাপত থাকিব লাগে বাৰু কিন্তু বাঁহৰ তলেদি আহিলে মানে কেনেকুৱা লাগে মানে দেখিছেনে পথাৰ আকৌ ওলালে সেইখনৰ পিছত ইখন মানে পথাৰ ওলাই আছে দেখিছেনে মানে অকা নাই আপোনাৰ 10-15 ঘৰ এই মাজতে আছে আপোনাৰ ধান খেতিখিনি ইয়াত চব আকৌ মানে আহি পাব দেই আৰু কিছুমানে ইয়াত আপোনাৰ শাকৰ খেতি কৰি থৈছে এয়া দেখিছে মানুহ ঘৰ এয়া চব এইফালে আকৌ আছে পথাৰ দেই পথাৰ মানে আপোনাৰ অকা নাই জানো এনেকৈ আছে 10-15 ঘৰ এয়া আমি এতিয়া আহি আছোঁ সি আছে আপোনাৰ সেয়া ফেঞ্চিং কৰিছে ইয়াতে শাকৰ খেতি কৰি থৈছে আৰু এইফালে চব এইখন আছে বাগান ৰাস্তা কাষতে আছে বাগান কিছুমান আছে কিছুমানে নাই মানে এয়া চব আমি এতিয়া গৈ আছোঁ 2জন মানে একেবাৰে মানে কথা পাতি আমি গৈ আছোঁ ৰ'দটো দেখিছেনে ৰ'দটো একেবাৰে মুখতে পৰিছে বুলি কয় দেখিছেনে আপোনালোকে চাব পাৰে দেখিছেনে আৰু এয়া আমি এতিয়া এইটো আছে আপোনাৰ নামঘৰ মানে দেখিছেনে ধানৰ খেতি নক'ব আৰু ধানৰ খেতি বহুতেই আছে মানুহৰ ভোগবাৰী 1 নং ভোগবাৰী পৰে 1 নং ভোগবাৰী 1 নং পৰে মানে 2 নং আৰু এডোখৰ আছে মানে 2 নং ভোগবাৰী এখন আছে 1 নং ভোগবাৰী মানে প্ৰথম এখনো অৰিজিনেল ভোগবাৰী গাঁওখন এয়া চব এতিয়া আকৌ আমি আহি মানে পোৱাগৈ নাই আৰু বহুতে বাকী আছে এইটো মানে আপোনাৰ 10 মিনিট কিমান ছেকেণ্ডত ভিডিঅ' হ'বগৈ মানে গোটেইটো মানে মই যদি বনাওঁগৈ এনেকৈ মই 14-15 মিনিট মানে ভিডিঅ' হ'বগৈ এইটো গাঁওখন বহুত দীঘল মানে বহুতেই দীঘল আছে গাঁওখন প্ৰায় শেষেই হোৱাগৈ নাই এয়া চব দেখিছেনে এয়া মানুহৰ ঘৰ এইবোৰ মানুহৰ ঘৰ পুখুৰী চুখুৰী আৰু ঘৰতে চবেই আছে দেখিছেনে এয়া বাগান আকৌ বাগান পাই গ'লোঁ বাগান বুলি ক'ব পাৰি এয়া দেখিছেনে আপোনালোকে বাগান এয়া চব আছে বাঁহ গছ আৰু এইবিলাক আছে মানুহৰ ঘৰ
এয়া চাওক দেখিছেনে এইয়া এতিয়া মানুহে মানে ধান কাটি কাটি আনি আছে আৰু যিহেতু ধান কাটি আনি আছে আপোনাৰ কিছুমানে চপাইছে কিছুমানে কাটি আছে আৰু মানে চপোৱা দিন পাই গ'লি আৰু ক'বলৈ গ'লে মানে আৰু মানুহে কিছুমানৰ আগতীয়া ধান দিয়া ন আগতীয়া ধান মানে দাইছে গম পাই নাই আপোনালোকে আগতীয়া ধান দাইছে আৰু আপোনালোকৰ কমেণ্টত দাইছে নাই জনাবলৈ নাপাহৰিব দেই আমাৰতো যিহেতু আমাৰ যোৱা নাই এতিয়ালৈকে যাব আৰু ইমানতে ভিডিঅ' ৰাখিছোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব দেই টাটা বাই বাই